শনিবাৰ 18 জুলাই পবিত্ৰ শাওন মাহ আৰম্ভ হ'ব। এই মাহত এই দুবিধ খাদ্য ভুলতো নাখাব। কিছুমান ভুল কাম কেতিয়াও নকৰিব। শাওন মাহত কৰা কিছুমান ভুল কামৰ বাবে মহাদেৱ অসুস্থ হয়, নহলে মহা সংকটত পৰিবলগীয়া হয়। শাস্ত্ৰ অনুসৰি যাৰ প্ৰতি মহাদেৱ সন্তুষ্ট থাকে তেওঁৰ জীৱনত কেতিয়াও দুখ কষ্ট নাহে। হয়, আমি মন্দিৰত গ'লে, শাওন মাহত মন্দিৰত গ'লে বা এনেও মন্দিৰত গ'লে পূজা পাঠ কৰিলেই নহ'ব। আমি মনৰ পৰা চাফা হৈ সকলোৰে লগত ভালদৰে ব্যৱহাৰ কৰি মনটো পৰিষ্কাৰ কৰি জীৱনটো যাপন কৰিব লাগিব। আপুনি যদি শিৱ শক্তিক বিশ্বাস কৰে তেনেহ'লে এই শাওন মাহত যদি আপুনি এই তিনিটা সংকেত পায় তেনেহ'লে কেতিয়াও আপুনি আনৰ আগত কেতিয়াও প্ৰকাশ নকৰিব। যি আছে যি পায় আপুনি নিজৰ মনৰ মাজতে থাকিব, নিজৰ মনৰ মাজত ৰাখি থ'ব। আপুনি যদি ভাগ্যৱান হয় তেনেহ'লে এই শাওন মাহত এইকেইটা সংকেত আপুনি পাব। প্ৰিয় দৰ্শক, এইকেইটা খাদ্য খোৱাৰ পৰা সদায় দূৰত থাকিব, নহ'লে নিজৰ মনত বহুতো খং ক্ৰোধ হৈ বহুতো জীৱনত বিপদ আহিব পাৰে। প্ৰিয় দৰ্শক, ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে কমেণ্ট বক্সৰ জৰিয়তে শ্ৰদ্ধা মনেৰে ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব। আৰু এটা কথা, এই মাহটোত আপোনালোকে যিমান পাৰে সিমান এই দুটা খাদ্য গ্ৰহণ কৰক। ভিডিঅ'টোৰ লাষ্ট ভাগত জনাম বিশেষ টিপছ, সেয়ে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক। যোৱা বছৰ আমি শাওন মাহৰ 4টা সোমবাৰ পাইছোঁ, কিন্তু মই ভাগ্যৱান যে এইবাৰ 5টা সোমবাৰ পাইছোঁ। ধৰ্মীয় শাস্ত্ৰ অনুসৰি শাওন মাহৰ পৰা 3 মাহ ভগৱান বিষ্ণু যোগ ধ্যানত আছিল। সেয়েহে জগতপালক বিষ্ণু যোগনীয়া মহাদেৱে পৃথিৱীৰ ভাৰ গ্ৰহণ কৰিছিল। সেইকাৰণে শাওন মাহত ভগৱান শিৱক পূজা পাঠ কৰা হয়। আপুনি নিশ্চয় জানে শাওন মাহত ভগৱান শিৱৰ কিছুমান নীতি নিয়ম মানি চলিব পাৰিলে নিশ্চয় আমাৰ সকলোৰে কাৰণে মংগল হয়। শিৱ পুৰাণ অনুসৰি শাওন মাহত বেঙেনা খোৱাৰ পৰা বিৰত থাকিব পাৰিলে নিজৰ কাৰণে, আপোনাৰ কাৰণে, মোৰ কাৰণে, আটাইৰ কাৰণে ভাল। কিন্তু বহুত মানুহে এই কথা বিশ্বাস নকৰে। এই বৈজ্ঞানিক কথাও নহয় যে শাওন মাহত বেঙেনা খাব লাগে, নাখাব লাগে। শাওন মাহত বেঙেনা খোৱাৰ পৰা দূৰত থকাটোৱে আপোনাৰ মোৰ কাৰণে ভাল। শাওন মাহত সেউজীয়া শাক পাচলি কেতিয়াও খাব নালাগে। শাওন মাহটো হৈছে বাৰিষাৰ কাল, সেয়েহে বাৰিষাৰ সময়ত বহুতো পোক পৰুৱাই বিষাক্তই সেউজীয়া শাক পাচলি বাস কৰিবলৈ সুবিধা লয়। যদি শাওন মাহত এই সেউজীয়া শাক পাচলি খায় তেনেহ'লে শৰীৰত গৈ বহুতো নানা ধৰণৰ ৰোগ দেখা দিব পাৰে। শাওন মাহৰ এই প্ৰতিটো সোমবাৰে আমিষ আহাৰ খোৱাৰ পৰা বিৰত থাকিব লাগে। শাস্ত্ৰ অনুসৰি শাওন মাহত কেঁচা গাখীৰ খোৱাৰ বাধা ৰোগ কৰা হৈছে। বিশেষকৈ চাবলৈ গ'লে শাওন মাহত এই কেঁচা গাখীৰ খাব নালাগে। শাওন মাহত কেঁচা গাখীৰ খালে শৰীৰত কিছুমান ৰোগে দেখা দিয়ে। প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে পোনপ্ৰথমবাৰৰ বাবে আপুনি যদি আমাৰ ইউটিউব চেনেলত আহিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব। যিসকল লোকৰ কেঁচা গাখীৰ খোৱাৰ অভ্যাস আছে এই শাওন মাহত ভুলতো নাখাব। কেঁচা গাখীৰ যদি আপুনি খায় তেনেহ'লে কেঁচা গাখীৰটো গৰম কৰি খাব, তেনেহ'লে আপোনাৰ কাৰণে মংগল হ'ব। ইয়াৰ উপৰিও প্ৰিয় দৰ্শক, শাওন মাহত খাদ্য পাচলি চাফ চিকুণ কৰি প্ৰকৃত অৱস্থাত ৰাখিব লাগে, যাতে বাহিৰৰ পৰা কোনো পোক পৰুৱাই আক্ৰমণ কৰিব নাপায়। এনেকৈ ৰাখি আমি প্ৰত্যেকজনে খাদ্য খাব পাৰিলে আমাৰ কাৰণে ভাল, শৰীৰৰ কাৰণে। আৰু এটা কথা, শাওন মাহত গৰম খাদ্য খাব পাৰিলে আমাৰ স্বাস্থ্যৰ কাৰণে সকলোৰে কাৰণে ভাল হয়। শাওন মাহত
বনৰীয়া পক্ষীক জীৱ-জন্তুক যদি খাদ্য খুৱাব পাৰিলে খুবেই ভাল। এটা কথা সঁচা কথা, শাওণ মাহত যদি আপোনাৰ ঘৰৰ পুখুৰীত মাছক খাদ্য খুৱাব পাৰে তেনেহ'লে খুবেই ভাল। তেনেহ'লে ধন সম্পদৰ আপোনাৰ মাজত ধন সম্পদৰ সুযোগ হোৱা খুবেই ভাল। মহাদেৱক আৰু মা পাৰ্বতীক স্মৰণ কৰি শাওণ মাহটোত মাছক খাদ্য খুৱাব পৰা হয় তেনেহ'লে কষ্ট পোৱাৰ পৰা মহাদেৱৰ আশীৰ্বাদ আপুনি লাভ কৰিব পাৰিব। ধন টকা পইচাৰ অভাৱ দূৰ হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আমি জানো আহকচোন এই শাওণ মাহত কি সংকেত পালে। সংকেতকেইটা কেতিয়াও আপুনি আন কোনোবা ব্যক্তিক ক'ব নালাগে আৰু এইকেইটা সংকেত পোৱাৰ পাছত আপোনালোকে কি কৰিব। এইকেইটা সংকেত পালে ভাগ্য কেনেকৈ উদয় হয় আৰু কি ক্ষেত্ৰত সফলতা আহে জানিব। এতিয়ালৈ যদি ভিডিঅ'টো চাই আছে ধন্যবাদ জনাইছোঁ। যদি আপোনালোকে মহাদেৱৰ প্ৰিয় হয় নিশ্চয় ভিডিঅ'টোত এটা লাইক কৰি দিব। শাস্ত্ৰ অনুসৰি মহাদেৱৰ কোনো ঘৰ নাই। শাওণ মাহত যদি আপোনাৰ ঘৰলৈ অঘৰী বাবা ব্যক্তি আহে তেনেহ'লে এই ব্যক্তিক কেতিয়াও বিমুখ কৰি পঠাব নালাগে। আপোনাৰ সামৰ্থ্য অনুসৰি সেৱা শুশ্ৰূষা কৰি তেখেতক সন্তুষ্ট কৰিবলৈ সহায় কৰিব লাগে, কাৰণ আমি মানুহে মানুহক সহায় কৰাটো অত্যন্ত জৰুৰী। শাওণ মাহত মহাদেৱ বিভিন্ন ধৰণে মহাদেৱৰ প্ৰিয় ভক্তক পৰীক্ষা কৰে আৰু ভক্তৰ ঘৰলৈ আহে বিভিন্ন ৰূপত। সেয়েহে কোনো ব্যক্তিক আপুনি সৰু বুলি নাভাবিব। আমি প্ৰত্যেকজন ব্যক্তিয়ে সমান। ঘৰলৈ অহা আপোনাৰ বাবা যিকোনো ধৰণৰ মানুহ অহা অপমান কৰা মানে আপোনালোকে মহাদেৱক মানা নহয়, মহাদেৱকো অপমান কৰা হয়। সেয়েহে প্ৰিয় দৰ্শক, শাওণ মাহত এনে ভুল কোনো ব্যক্তিয়ে কৰিব নালাগে, মনত ৰাখিব। আপোনাৰ ঘৰত যদি এই শাওণ মাহত ষাঁড় গৰু আহে তেনেহ'লে কেতিয়াও খেদি নপঠিয়াব। সমাজত ভক্তিভাৱেৰে ষাঁড় গৰুক যদি ৰুটি খুৱাব পাৰে, মন্দিৰ জ্ঞান কৰি মহাদেৱক জ্ঞান কৰি ষাঁড় গৰুক বা গৰুক ৰুটি খুৱাব পাৰে তেনেহ'লে আপোনাৰ মোৰ কাৰণে প্ৰত্যেকজন ব্যক্তিৰ কাৰণে ভাল। কৰিলে মহাদেৱ আপোনাৰ ওপৰত সন্তুষ্ট হ'ব আৰু এই ভক্তক, মহাদেৱৰ প্ৰিয় ভক্তক সকলো ক্ষেত্ৰৰ পৰা তেখেতে ছাপোৰ্ট কৰে। বিশ্বাস অনুসৰি আমি পোৱা গৈছেও, বিশ্বাস কৰা হয়। আৰু যদি আপোনালোকে সপোনত যদি ষাঁড় গৰু অহা দেখে শাওণ মাহটোত তেনেহ'লে মন্দিৰত গৈ মহাদেৱৰ নাম লৈ শিৱ পূজা কৰাটো খুবেই অত্যন্ত জৰুৰী আপোনাৰ কাৰণে। শাওণ মাহত যদি আপুনি কিছুমান খাদ্য খাব পাৰে, যেনে মাহত দাঁত নাৰিকলৰ পানী খাব লাগে। দাঁত নাৰিকল খাব পৰাটো শৰীৰৰ কাৰণে উপকাৰী হয়। শাওণ মাহত যদি আপোনালোকে দাঁত নাৰিকল খাব পাৰে বা পানী খাব পাৰে তেনেহ'লে শৰীৰত পেটৰ সমস্যা কেতিয়াও নাহে। শৰীৰটো যদি ভালে ৰাখিব বিচাৰিছে তেনেহ'লে শাওণ মাহত এই নাৰিকল যদি খাব পাৰে তেনেহ'লে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ যোৱা আক্ৰমণৰ পৰা বাচি থাকিব পাৰি। শাওণ মাহত প্ৰতিটো সোমবাৰে মহাদেৱক পূজা পাঠ কৰাৰ লগতে যদি এই শাওণ মাহটোত যদি আপোনালোকে নিজৰ ঘৰৰ ব্ৰেণ্ডত যদি ক'লা সাপ দেখে তেন্তে সেই সাপে কেতিয়াও ক্ষতি কৰিবলৈ চেষ্টা নকৰে। শুদ্ধ কাম কৰি যাওক। আপোনাৰ শাওণ মাহটো শুভ হওক তাৰে কামনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিয়ক। পুনৰ লগ পোৱাৰ আশাৰে আজি গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।